জয় হিন্দ। তো আপোনালোকে পৰীক্ষা নেদাৰ আগত যদি এইটো ভিডিঅ' চাব পাইছে বহুত ভাগ্যৱান বুলি হ'ব, কাৰণ যোৱাবাৰ যিসকলে পৰীক্ষা দিয়াৰ আগত মোৰ আগৰ ভিডিঅ'টো চাইছিলে, অৰ্থাৎ যোৱাবাৰৰ ভিডিঅ'টো চাইছিলে, তো সেইসকলে হয়তো আজি ট্ৰেইনিঙত আছে। তো সকলোকে ক'ব বিচাৰিছোঁ যে পৰীক্ষা বৰ্তমান SSC GD চলি আছে, আৰু SSC GD পৰীক্ষা যদি আপোনালোকে বৰ্তমানলৈকে দিয়া নাই বা আগন্তুক আহি আছে, তেনেহ'লে আপোনালোকৰ এইটো ভিডিঅ' বহুত হেল্পফুল হ'ব গৈ আছে। কাৰণ কিয় কৈছোঁ, যোৱাবাৰৰ আপোনালোকে ভিডিঅ'টো উঠাই চাব, তাত যিখিনি মানে মই কৈছিলোঁ যে মাৰ্কৰ ক্ষেত্ৰতে হওক বা পৰীক্ষা কেনেকৈ দিব, কেনেকৈ টাইম বচাম, আমি কেনেকৈ টাইম বচালে আমি বেছি কুৱেশ্যন কৰিব পাৰিম। তো সম্পূৰ্ণ যদি আপোনালোকে ভিডিঅ'টো চাইছিলে, যোৱাবাৰৰ ভিডিঅ'টো যদি চাইছিলে, আজি এইটো ভিডিঅ' আপোনালোকে চাই নাই বুলি কৈছোঁ। কিয় নাই বুলি কৈছোঁ, আপোনালোকে হয়তো ট্ৰেইনিঙত আছে আজি। আৰু যিসকল যোৱাবাৰৰ ভিডিঅ'টো চাব ভাগ্য নাপালে, আপোনালোকে ভাগ্যত নাপালে, তেনেহ'লে এইবাৰৰ ভিডিঅ'টো আপোনালোকৰ যদি আপোনালোকে চাই আছে বহুত লাকি বুলি আপোনালোকে ভাবক, আৰু আপোনালোকে ঠিক এনেকুৱা হিচাপত কাম কৰি যাওক। তো ভাই পূৰা একদম 100% গেৰাণ্টি দিছে আপোনালোকে যদি এনেকুৱা হিচাপত কৰিছে বা আপোনালোকে অলপ পঢ়িছে, 100% চিলেকশ্যন বুলি ক'ব পাৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব, বহুত হেল্পফুল ভিডিঅ' হয়। টাইম এনেকৈ বহুত যাই আছে, কিন্তু আমি ধৰি লওঁ কিছুমান বস্তু আমি ভেলুৱেবল বস্তু আমি স্কিপ কৰি দিওঁ। ঠিক অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব, শেষলৈকে বুজাই দিম কেনেকৈ আপোনালোকে পৰীক্ষা দিব লাগে আৰু কেনেকৈ পাছ কৰিব পাৰিব, 100% গেৰাণ্টি আছে। জয় হিন্দ, জয় ভাৰত। তো ভাই ফুল কনফিডেন্সত ভিডিঅ' বনাই আছে, তো আপোনালোকে ভাবিছে যে ফুল কনফিডেন্সত ভিডিঅ', তো ভিডিঅ'টো চাওঁ আমি শেষলৈকে, আৰু চালে আপোনালোকে বুজি পাব কিয় ফুল কনফিডেন্সত কৈছোঁ। মই 3বাৰ এক্সাম দিলোঁ SSC GDৰ, আৰু 2বাৰ পাছ কৰিলোঁ। ঠিক মানে এবাৰ মই ফেইল কৰিলোঁ। কিয় ফেইল কৰিলোঁ, বহুতে এতিয়াও ভাবি আছে যে টোক্কা লগাই কেনে আমি SSC GDত পাছ কৰিম, কাৰণ এইবাৰ নিগেটিভ মাৰ্কিঙো কম। ভাল কথা, কিন্তু নিগেটিভ মাৰ্কিং কম হ'লেও এইবাৰ পালেও অকণমান ফাইদা আছে, নহয় বুলি নকওঁ, কাৰণ 8/1, যোৱাবাৰ আছিলে 4/1, এইবাৰ 8/1। 8/1 বুলি কিয় কৈছোঁ, মানে 8টা আপোনালোকৰ যদি কুৱেশ্যন ভুল যায়, তাৰপিছতে এটা শুদ্ধ উত্তৰ আপোনালোকৰ কাটা যাব। শুদ্ধ উত্তৰ 1 নম্বৰ নহয়, কিন্তু শুদ্ধ উত্তৰ। কিয় কৈছোঁ, প্ৰথমতে আপোনাৰ নিগেটিভ মাৰ্কিংটোৰ ফাণ্ডাটো আপোনালোকে বুজি চাওক। 8টা কুৱেশ্যন ভুল গ'ল, আমাৰ মাৰ্ক কিমান আছে? 80টা কুৱেশ্যনত 160 মাৰ্ক, তাৰমানে এটা কুৱেশ্যনত আপোনালোকৰ 2 মাৰ্ক কৰি আছে, আৰু 8টা কুৱেশ্যন ভুল গ'লে 8 দুগুণ 16 মাৰ্ক, আৰু এটা অলৰেডি আপোনালোকৰ শুদ্ধ উত্তৰ কাটা যাব, মানে 16 × 2 18 মাৰ্ক। মেইন ফাণ্ডাটো আপোনালোকে বুজি পালে। ঠিক যোৱাবাৰত থাকি অকণমান ফাইদা আছে বাৰু, কাৰণ 8টাই আপোনালোকৰ ভুল নাযায় যদি আপোনালোকে শুদ্ধ হিচাপত টোক্কা মাৰিব লাগে, টোক্কা মাৰি আহে। আৰু টোক্কা কেনেকৈ মাৰিব লাগে মই সেইটোও ক'ম। যোৱাবাৰ মই ফেইল কৰিলোঁ, কাৰণ কিয় ফেইল কৰিলোঁ, মই ট্ৰেইনিঙত আছিলোঁ, পঢ়া পাতি ইমান এটা হোৱা নাছিলে, গতিকে মানে ৰিজনিং মেথছ পাহৰি গৈছিলোঁ। ময়ো টোক্কা লগাই কিনে মই ভাবিছিলোঁ টোক্কা লগাই কিনে পাছ কৰিব পাৰি নে নাই চাওঁ। মাৰ্ক আছিলে বাৰু, অলপৰ কাৰণে ফেইল কৰিলোঁ, তো কোনো কথা নাই। কিন্তু আপোনালোকক কৈ দিওঁ যে যিসকলে আগৰ ভিডিঅ'টো চাইছিলে সেইসকলে কিয় আজি ট্ৰেইনিঙত আছে কৈ দিওঁ। আপোনালোকে বেছি টাইম কেনেকৈ বচাব চাওক, প্ৰথমৰ পৰা আপোনালোকক চাওক, মানে বেছি টাইম কেনেকৈ বচাম আমি সেইটোৰ ওপৰত কথা পাতোঁ। কাৰণ টোক্কা ধৰি লওক সেইটো কথা পাতি লাভে নাই, যিটো মানে যিসকলে নপঢ়া কৰি যাব বা এক্সাম দিবলৈ যাব তেনেকুৱা হিচাপত লাভ নাই। আৰু কিছুমানে যদি হয়তো টোক্কাৰ ফলতো নাপায় বুলি নকওঁ, মই পায় কিছুমানে, আৰু সেইখন কপাল নহয় চোতাল বুলি ক'ব লাগিব, কাৰণ যিয়ে টোক্কাৰ বিনিময়ত মানে চাকৰি পাব। ঠিক এতিয়া আমি টাইম বচাটো আৰু কেনেকৈ এক্সাম দিম সেইটোৰ ওপৰত কথা পাতোঁ। যোৱাবাৰ যেনেকৈ কৈছিলোঁ ঠিক তেনেকুৱা কৰি আপোনালোকক কৈ দিয়া যাব, আৰু খুব ভালদৰে বুজাই দিয়া যাব কেনেকৈ কৰিলে কি ভাল হয়। প্ৰথমতে আমি গম পাওঁ যে 4টা লেভেলত আমাৰ কুৱেশ্যনৰ পেপাৰখনত 4টা লেভেল থাকে। 4টা লেভেল মানে 4টা ভাগ থাকে, বিষয় থাকে, যিটো ৰিজনিং আৰু মেথছ আৰু GK আৰু আপোনালোকৰ গ্ৰামাৰ বুলি কয়। বাকী আমি 3টা চেপ্টাৰ আমি এইবাৰ অসমীয়াতে পাম, 3টা বিষয়, কোনটো ৰিজনিং, মেথছ আৰু GK, 3টা আমি বিষয় অসমীয়াতে দিব পাৰিম। আৰু এটা যিটো আমাৰ গ্ৰামাৰৰ বিষয় আছে, সেই বিষয়টো আমি কি হয়তো ইংলিছ হয়তো হিন্দীত দিব লাগিব। গতিকে আপোনালোকে চাওক কিমান মিনিটত, 60 মিনিটত 80টা কুৱেশ্যন সম্ভৱ নেকি? তাত কেলকুলেটিভ থাকে, ৰিজনিং আৰু গণিত। গতিকে কেলকুলেটিভ থাকে, তো তাত আমি টাইম বচাবৰ কাৰণে কি কৰিব লাগিব, প্ৰথমতে যাই আপোনালোকে বায়'মেট্ৰিক দিলে, গৈ কিনে এক্সাম আৰম্ভ হ'ল, আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে মোৰ দিয়া মতে কৰক। আপোনালোকক কৈছোঁ যে আপোনালোকে 100% ছাকচেছ, কাৰণ যোৱাবাৰ কৈছিলোঁ অসমত 80 মাৰ্কৰ ওপৰত আপোনালোকে নালাগে, যদি ST OBC বা ধৰি লওক তেনেকুৱা কেটাগৰী হয়, জেনেৰেলৰ পালে আপোনালোকে 85 বা তেনেকুৱা হিচাপত ধৰি লওক। তথাপিতো গ'ল, কেইখিনি কিমান গ'ল আপোনালোকে গমেই পালে, ক'ত কিমান কি গ'ল কাট অফ।
ঠিক 80 মাৰ্ক আপোনালোকক দিছিলোঁ এইবাৰ আপোনালোকক কৈ দিওঁ যে 95 যিকোনো কেটাগৰী জেনেৰেল ST OBC বুলি কোনো কথা নাই 95 কিয় দিলোঁ এইবাৰৰ নিগেটিভ মাৰ্কিংটো অকণমান মানে কম আছে কাৰণ যোৱাবাৰ 0.50 আছিলে এইবাৰ 0.25 অৰ্থাৎ যোৱাবাৰ 4টা ভুল গ'লে এটা আছিলে এইবাৰ 8টা ভুল গ'লে এটা বুজি পালে নিগেটিভ মাৰ্কিঙৰ কথা বেছি কৈ নাথাকোঁ কাৰণ আপোনালোকক অলৰেডি ফাৰ্ষ্টত কৈয়ে দিলোঁ কেনেকুৱা কি গতিকে পাৰি নাযাব যে 8টা ভুল গ'লে 8টা যাব বুলি 8টা ভুল গ'লে 9টা যাব কাৰণ 8টাটো অলৰেডি যাব এটা শুদ্ধও যাব গতিকে 9 দুগুণ 18 মাৰ্ক যাব একবাৰ আৰু মনত পেলাই দিলোঁ কিন্তু আমি যায়ে প্ৰথমতে কি কৰিম প্ৰথমতে আমি টাইম বচাম কি আমি অসমীয়া যি গতিকে আমি অসমীয়া সিলেক্ট কৰিছোঁ বেছিভাগে ভাষাটো অসমীয়াটো কিয় সিলেক্ট কৰিলোঁ হিন্দীটো হয়তো অকণমান বুজাতে কনফিউজন হয় বা ধৰি লওক অসমীয়াৰ হিন্দীৰ পৰা অসমীয়ালৈ ট্ৰান্সফাৰ কৰাতে অকণমান হেৰি টাইম লাগে গতিকে মই এইবাৰ টাইমটো অকণমান কমাই দিম যোৱাবাৰ কৈছিলোঁ যে আপোনালোকে প্ৰথমে যায়ে ৰিজনিং আৰু মেথছটো নকৰিব প্ৰথমে গৈয়ে কৰিব জিকে আৰু হিন্দী কাৰণ কিয় জিকে আৰু হিন্দীটো পঢ়ি যাই থাকোঁতে আপোনালোকৰ উত্তৰ ওলাই যায় ধৰি লওক অসমৰ মুখ্যমন্ত্ৰী কোন সেইটো পঢ়ি যাই থাকোঁতে উত্তৰটো ওলাই গ'ল ঠিক তেনেকুৱা হিচাপত আপোনালোকে টিক মাৰিব পাৰে গতিকে মাত্ৰ সেইটো আছিলে হিন্দীত এইবাৰ কৈছোঁ কি অসমীয়াত যদি আপোনালোকে পঢ়ে বহুত সহজ হয় মানে কিছুমান শব্দ আপোনাৰ যি গতিকে মাতৃভাষা আমাৰ অসমীয়া গতিকে শব্দত কোনো কনফিউজন নাথাকে কিছুমান হিন্দী শব্দ থাকে কনফিউজনত থাকে গতিকে সেইবাৰ মই ধৰিছিলোঁ 1 মিনিট কৰি ধৰিছিলোঁ এটা কুৱেশ্যন কৰাতে 1 মিনিট কৰি ধৰাতে যোৱাবাৰ আছিলে 40টা কুৱেশ্যন 40 মিনিটত কৰিব পাৰিছিলোঁ গতিকে এইবাৰ হয়তো আমাৰ 30 ছেকেণ্ড বা 45 ছেকেণ্ড এনেকুৱা ধৰি লওক 45 ছেকেণ্ডে ধৰি লওক আপোনালোকে এটা কুৱেশ্যন কৰাৰ বিনিময়ত 45 ছেকেণ্ড কৰি যদি আপোনালোকে ধৰে মিনিমাম আধা ঘণ্টাৰ ভিতৰত আপোনালোকে দুটা হেৰি কৰি দিব পাৰিব আৰু যদি 30 ছেকেণ্ড কৰি ধৰে 20 মিনিটৰ ভিতৰত কৰা হৈ যাব কোনটো গ্ৰামাৰ যিটো আছে গ্ৰামাৰ আৰু আপোনালোকে জিকে কৰিলে তাত আপোনালোকে মিনিমাম মাৰ্ক পাবই লাগিব তাত আপোনালোকে জিকেত গ্ৰামাৰত আপোনালোকে ধৰি লওক 15টা কুৱেশ্যন শুদ্ধ কৰক 15টা কৰিলে 30 মাৰ্ক পাব আৰু ইপিনে আপোনালোকে 15টা কৰক 15টা কৰিলে 30 60 হৈ গ'ল বাছিল কিমান আমাৰ 90 পাবলৈ হ'লে আৰু বাছিল আমাৰ 35 মাৰ্ক ৰিজনিং আৰু হিন্দীৰ পৰা আনক গতিকে আমি সময়টো আমি ক'লোঁ যে 30 আধা ঘণ্টাৰ ভিতৰত আমাৰ হিন্দী আৰু ৰিজনিং হৈ হিন্দী আৰু কি কয় এইটো জিকে হৈ গ'ল এতিয়া আছে আমাৰ কেলকুলেটিভ যিটো মানে ৰিজনিং আৰু মেথছ তাৰে প্ৰথম কোনটো কৰিম প্ৰথম আপোনালোকক কৈছোঁ মেথছৰো 5টা কুৱেশ্যন ইজি আহিব যিটো মানে বহুত কেলকুলেশ্যন কৰিব নালাগে আৰু ৰিজনিঙৰো 5টা বা 6টা কুৱেশ্যন ইজি আহিব বহুত কেলকুলেশ্যন কৰিব নালাগে গতিকে মই প্ৰথম ৰেকমেণ্ড কৰোঁ আপোনালোকক ৰিজনিংটো কৰক ৰিজনিংটো এনেকুৱা কিছুমান থাকে মানে পঢ়ি গৈ থাকোঁতে আপোনালোকৰ উত্তৰ ওলাই যায় ঠিক তেনেকুৱা এতিয়া ধৰি লওক মেথছতো তেনেকুৱা নহয় মেথছত আপোনালোকক ক'লে কেনেকুৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আটাইতকৈ কয় তেতিয়াহে আপোনালোকে মোক পঢ়ি গৈ থাকোঁতে ক'ব পাৰিব গতিকে তেনেকুৱা যদি নকয় তেনেহ'লে আপোনালোকে কেলকুলেশ্যনে কৰিব লাগিব গতিকে ৰিজনিংটো আপোনালোকে প্ৰথমে চেষ্টা কৰক আৰু ৰিজনিংটোত আপোনালোকে যদি মেক্সিমাম যদি আপোনালোকে 10টাও যদি শুদ্ধ কৰিব পাৰে 10 দুগুণ 20 কিমান আহি গ'ল 60 আৰু ইভাগে 20 80 10টা কুৱেশ্যন কৰি গ'লে 20 পালে আপোনালোকে ঠিক তাৰপিছত আমাৰ হাতত ধৰিলেও 10 মিনিট বা ধৰিলেও 10 মিনিট বা 8 মিনিট আছে আৰু তেতিয়া আপোনালোকে মেথছটো কৰক মেথছটো কেনেকুৱা হিচাপত কৰক ফটাফট চাই লওক আপোনালোকে কোনটো কি কিমান মিনিটত হ'ব পাৰে মানে যিটো কনফিউজন থাকে যে এইটো উত্তৰ ওলাবই লাগিব এনেকুৱা জিদ নকৰিব এক্সামৰ টাইমত কাৰণ সময় ৰৈ নাথাকে জিদ কৰি থাকিব আপোনালোকে পাঠ কৰোঁতে আপোনালোকৰ পাঠ শেষ হৈ যাব টাইম গৈ থাকিব কিন্তু আপোনালোকে পিছত আপোনালোকে দেখিব যে ইজি ইমান ইজি কুৱেশ্যন আছে মাত্ৰ অলপ টাইম দিলে মই কৰিব পাৰিলোঁ 2-3 মিনিটৰ থাকাতে আপোনালোকে চাব যে কিছুমান কুৱেশ্যন এনেকুৱা থাকে যে অলপ টাইম যদি মই ৰৈ থাকিল হয় মই এইকেইটা কুৱেশ্যন কৰিব পাৰিলোঁ কিন্তু এতিয়া আপোনাৰ হাততো নাই টাইম গতিকে আপোনালোকে কুৱেশ্যনকেইটা চাবা এবাৰ এনেকুৱা হৈ যায় গতিকে আপোনালোকে কি কৰক তাৰপিছত মেথছটো আপোনালোকে খুব স্পীডত আপোনালোকে মানে হেৰি কৰক কৰি যাই থাকক আৰু যিকেইটা মানে কুৱেশ্যন ইজি লাগে যে ধৰি লওক 15 নম্বৰ মেথছৰ কুৱেশ্যনটো ইজি হয় গতিকে সেইটো আপোনালোকে নোট কৰি ৰাখক যে এইটো অলপ কেলকুলেশ্যন কৰিলে হ'ব গতিকে আপোনালোকে একদম স্পীডত আপোনালোকে কৰিবলৈ চাওক আৰু লাষ্টত একবাৰ ৰিভিউ কৰক যে ইজি কোনকেইটা আছে 2 মিনিট বা 3 মিনিট আছে 3 মিনিটৰ একদম ইজিটো আপোনালোকে পূৰাপত কৰাৰ কাৰণে চেষ্টা কৰক মিনিমাম তাৰ পৰা যদি আপোনালোকে 7টা কুৱেশ্যন মেথছৰ 7টা দিছোঁ 7 দুগুণ 14 মাৰ্ক আপোনালোকে যদি পায় তেনেহ'লে আপোনালোকৰ 94 মাৰ্ক হৈ গ'ল আৰু 94 মাৰ্ক পোৱাৰ পিছত কিমান হ'ল আপোনালোকক কৈছোঁ যে ৰিজনিঙত কিমান ৰিজনিঙত আপোনালোকে কৰিলে 10টা
10টাত 20 মাৰ্ক পালে বাকী হিন্দী আৰু হিন্দীত 15টা 30 মাৰ্ক 10 আৰু 30 40 মাৰ্ক আৰু ইপিনে আপোনালোকৰ জিকেট 15টা 15টাটো ইমান সহজ নহয় জিকেট 10টা কৰিলে ইবাগে ৰিজনিঙত কিন্তু আপোনালোকে বেছি কৰিব লাগিব জিকেট যদি 10টা কৰে ৰিজনিঙত 15টা কৰিব লাগিব জিকেও ইমান সহজ নাহে বাৰু কিছুমান টান থাকে মুঠতে আপোনালোকে 95 কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰক 95 কৰাৰ পিছত আপোনালোকে ভাবিব নালাগে যে মই ফাইনেল মেৰিটলৈকে পৌঁছিম নে নাই গতিকে কি হয় গমেইতো পায় আৰু মানে তিনটা লিষ্ট ওলায় তিনটা আপোনালোকৰ কাট অফ ওলায় যে তিনটা ষ্টেপ পাৰ হ'ব লাগে মেডিকেলৰ কাৰণে কাট অফ ওলাব মেডিকেলৰ পিছত আপোনালোকৰ ৰানিঙৰ কাৰণে কাট অফ ওলাব ৰানিঙৰ পিছত মেডিকেলৰ কাৰণে মেডিকেলৰ পিছত ফাইনেল মেৰিট গতিকে ঠিক তেনেকুৱা হিচাপত যাতে গোটেইকেইটা ষ্টেপ যাতে পাৰ হ'ব পাৰোঁ আমি ঠিক তেনেকুৱা হিচাপত সময়টো বচাই মই যেনেকৈ কৈছোঁ সময়টো প্ৰথমে বচাই তাৰ পিছত আমি মানে বাকি মেথছ আৰু ৰিজনিং লাগিম ঠিক তেনেকুৱা হিচাপত সময়টো নিজে বচাই কেনে মাৰ্ক বেছি পোৱাৰ কাৰণে চেষ্টা কৰক আৰু 100% সাকসেস হ'ব গতিকে ভিডিওটো কেনেকুৱা লাগিছে জনাই দিব আৰু বাকি আপোনালোকে যিখিনি কাম কৰিব লগা আছে বৰ্তমান ৰেডি হৈ যাওক আৰু বাকি ভালদৰে এক্সাম দিব বুলি আশা ৰাখিল সকলোৱে ভালে আছে বুলি আশা ৰাখিলো আৰু শেষত জয় হিন্দ জয় ভাৰত জয় অসম লাইক আৰু কমেন্ট কৰি জনাই দিব আৰু বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব